নতুনকৈ অৰুণোদয় 3.0 অন্তৰ্ভুক্ত কৰিছে বা অন্তৰ্ভুক্ত হ'ব বিচাৰিছে তেওঁলোকে এই কামটো সোনকালে সম্পূৰ্ণ কৰিব লাগিব। এইটো বাধ্যতামূলক, কাৰণ চৰকাৰে ধন বিতৰণৰ ক্ষেত্ৰত APBS চিষ্টেম অধিক ব্যৱহাৰ কৰিবলৈ আৰম্ভ কৰিছে। যদি APBS এক্টিভ হৈ নাথাকে তেন্তে ধন জমা হোৱাত দেৰি হ'ব পাৰে অথবা পেমেণ্ট ৰিজেক্ট হ'ব পাৰে, নাইবা আপোনালোকৰ অৰুণোদয় আঁচনিৰ লিষ্টৰ পৰা নামটো কৰ্তন হ'বও পাৰে। নমস্কাৰ, পুনৰ স্বাগতম জনাইছোঁ মোৰ অন্য এটা নতুন ভিডিঅ'লৈ। আজি আমি আলোচনা কৰিম অৰুণোদয় আঁচনিৰ 3.0ৰ এক ডাঙৰ আপডেটৰ বিষয়ে। বিশেষকৈ APBS আৰু DBT লিংকক লৈ বহু মানুহৰ মাজত এতিয়া বিভ্ৰান্তিৰ সৃষ্টি হৈ আছে। বহু হিতাধিকাৰীয়ে ভাবি আছে যে তেওঁলোকৰ DBT এক্টিভ হৈ আছে, গতিকে আৰু কোনো কাম কৰিবলগীয়া নাই। কিন্তু বাস্তৱতে বিষয়টো অলপ বেলেগ। গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকিব, কাৰণ আজি মই সহজ ভাষাত বুজাই দিম APBS মানে কি, DBT মানে কি, দুয়োটাৰ পাৰ্থক্য কি, আৰু অৰুণোদয় আঁচনিৰ ধন পাবলৈ আপোনালোকে কি কি কৰিব লাগিব, কি কি কৰিব নালাগে, সম্পূৰ্ণ কথা আজিৰ ভিডিঅ'ত মই আপোনালোকক বুজাই দিম। শেহতীয়াকৈ জিলা প্ৰশাসনে এখন জাননী জাৰি কৰিছে যে অৰুণোদয় আঁচনি 3.0ৰ হিতাধিকাৰীসকলক জনাইছে যে আধাৰ বেংক একাউণ্ট সংযোগ কৰাটো এতিয়া অতি প্ৰয়োজনীয়। চৰকাৰে কৈছে যে আগন্তুক দিনত APBS অৰ্থাৎ আধাৰ পেমেণ্ট ব্ৰিজ ছিষ্টেমৰ জৰিয়তে ধন প্ৰদান কৰা হ'ব। এই খবৰটো ওলাই অহাৰ পিছতে বহু মানুহৰ চিন্তিত হৈ পৰিছে। কিছুমানে ভাবিছে মোৰ DBT এক্টিভ হৈ আছে, তেন্তে সমস্যা মোৰ কি? আন কিছুমানে ভাবিছে APBS আৰু DBT একেই। বলক এতিয়া সহজ ভাষাত বুজি লওঁ যে DBT আৰু APBS মানে কি। প্ৰথমে আহোঁ DBT মানে কি। DBTৰ নাম হৈছে ডাইৰেক্ট বেনিফিট ট্ৰান্সফাৰ। ই এটা চৰকাৰী ব্যৱস্থা যাৰ জৰিয়তে চৰকাৰে পোনপটীয়াকৈ হিতাধিকাৰীৰ বেংক একাউণ্টলৈ ধন পঠিয়ায়। আগৰ দিনত বহু আঁচনিৰ ধন মাজতীয়া লোক বা বিভিন্ন কাৰ্যালয়ৰ জৰিয়তে হৈছিল। ইয়াৰ ফলত কি হৈছিল জানেনে? ইয়াৰ ফলত বহু সময় দেৰি হৈছিল বা সমস্যা হৈছিল। সেই সমস্যাবোৰ দূৰ কৰিবলৈ চৰকাৰে এতিয়া DBTৰ ব্যৱস্থা আৰম্ভ কৰে। আজি PM কিষাণ, অৰুণোদয়, অল্ড এজ পেঞ্চন, স্কলাৰশ্বিপ আদি বহু আঁচনিৰ ধন DBT মাধ্যমেৰে পঠিওৱা হয়। কিন্তু এতিয়া আহিছোঁ APBS মানে কি। APBSৰ সম্পূৰ্ণ নাম হৈছে আধাৰ পেমেণ্ট ব্ৰিজ ছিষ্টেম, মানে ইয়াক NPCIয়ে পৰিচালনা কৰে। ইয়াত চৰকাৰে আপোনাৰ বেংক একাউণ্ট নম্বৰ ব্যৱহাৰ নকৰে, বৰঞ্চ আপোনাৰ আধাৰ নম্বৰহে ব্যৱহাৰ কৰে। অৰ্থাৎ আপোনাৰ আধাৰ নম্বৰ যি বেংক একাউণ্টৰ সৈতে সংযুক্ত আৰু NPCI মেপাৰত ৰেজিষ্টাৰ হৈ আছে, আঁচনিৰ ধন সেই একাউণ্টলৈহে আপোনাৰ যাব। এইকাৰণে APBSৰ ক্ষেত্ৰত আধাৰ বেংক লিংকিং অতি গুৰুত্বপূৰ্ণ। এতিয়া বহুতে সোধে মোৰ আধাৰ বেংকৰ লগত লিংক হৈ আছে, তেন্তে সকলো ঠিক আছে নেকি? ইয়াৰ উত্তৰ হৈছে অৱশ্যে নহয়, কাৰণ APBSৰ বাবে দুটা কাম সম্পূৰ্ণ হ'ব লাগিব। প্ৰথম, আধাৰ বেংকৰ সৈতে লিংক হ'ব লাগিব। দ্বিতীয়, NPCI মেপিঙত এক্টিভ হৈ থাকিব লাগিব। যদি কেৱল আধাৰ লিংক হৈ আছে কিন্তু NPCI মেপিঙত সক্ৰিয় নহয়, তেন্তে APBS পে'মেণ্ট ফেইল হ'ব পাৰে। মই এতিয়া আপোনালোকক উদাহৰণ দি ধুনীয়াকৈ বুজাই দি আছোঁ। ধৰি লওক আপোনাৰ SBI, অসম গ্ৰামীণ বিকাশ বেংক বা ইউকো বেংকত 3খন একাউণ্ট আছে। আপোনাৰ আধাৰ নম্বৰ তিনিওটা একাউণ্টতে লিংক কৰা আছে, কিন্তু NPCI মেপাৰত যদি অসম গ্ৰামীণ একাউণ্টটো এক্টিভ হৈ থাকে, তেন্তে চৰকাৰী আঁচনিৰ ধনসমূহ অসম গ্ৰামীণ একাউণ্টতহে সোমাই যাব, SBI বা ইউকো বেংকলৈ নাযায়। এইটোৱে হ'ল APBS ছিষ্টেমৰ বিশেষত্ব। এতিয়া বহু হিতাধিকাৰীয়ে বেংক পাছবুক আপডেট কৰি চাইছে যে DBT এনেবল দেখুৱাই আছে, কিন্তু DBT এনাবল মানেই APBS ৰেডি বুলি ক'ব নোৱাৰি, কাৰণ DBT হৈছে এটা পে'মেণ্ট মেথড আৰু APBS হৈছে আধাৰ ভিত্তিক পে'মেণ্ট ৰোড। সেয়েহে দুয়োটা একে বুলি ভাবিব নালাগে আপোনালোকে। এতিয়া আপুনি কেনেকৈ জানিব APBS ষ্টেটাছ এক্টিভ হৈ আছে নে নাই আপোনাৰ বেংক একাউণ্টত? সৰ্বাধিক সহজ উপায় হৈছে নিজৰ বেংক শাখালৈ যোৱা। বেংক কৰ্মচাৰীক ক'ব মোৰ আধাৰ চিডিং আৰু NPCI মেপিং ষ্টেটাছ চেক কৰি দিয়ক। তেওঁলোকে আপোনাক লগে লগে জনাব যে আপোনাৰ একাউণ্টত NPCI মেপিং আৰু আপোনালোকৰ আধাৰ চিডিঙে হওক বা DBT লিংকে হওক সকলো ধৰণৰ এক্টিভ হৈ আছে নে নাই আপোনালোকক জনাই দিব।
এতিয়া গুৰুত্বপূৰ্ণ কথা হ'ল যিসকল হিতাধিকাৰীয়ে নতুনকৈ অৰুণোদয় 3.0ত অন্তৰ্ভুক্ত কৰিছে বা অন্তৰ্ভুক্ত হ'ব বিচাৰিছে তেওঁলোকে এই কামটো সোনকালে সম্পূৰ্ণ কৰিব লাগিব। এইটো বাধ্যতামূলক, কাৰণ চৰকাৰে ধন বিতৰণৰ ক্ষেত্ৰত APBS ছিষ্টেম অধিক ব্যৱহাৰ কৰিবলৈ আৰম্ভ কৰিছে। যদি APBS এক্টিভ হৈ নাথাকে তেন্তে ধন জমা হোৱাত দেৰি হ'ব পাৰে অথবা পে'মেণ্ট ৰিজেক্ট হ'ব পাৰে, নাইবা আপোনালোকৰ অৰুণোদয় আঁচনিৰ লিষ্টৰ পৰা নামটো কৰ্তন হ'বও পাৰে। আনহাতে বহু মানুহে কৈ আছে যে মই আগৰ পৰা অৰুণোদয় আঁচনিৰ ধন পাই আছোঁ, মই আকৌ কিয় লিংকিং কৰিব লাগিব? ইয়াৰ উত্তৰ হৈছে চৰকাৰী পে'মেণ্ট ছিষ্টেম সময়ে সময়ে আপডেট হৈ থাকে, চেঞ্জ হৈ থাকে, সলনি হৈ থাকে। আগতে একাউণ্ট নাম্বাৰ ভিত্তিক পে'মেণ্ট গৈছিল যদিও ভৱিষ্যতে আধাৰ বেছ পে'মেণ্ট বাধ্যতামূলক হ'ব পাৰে। সেইবাবে আগতেই সকলো তথ্য আপডেট কৰি ৰখাটো বুদ্ধিমত্তাৰ কাম, আপোনাৰ ভাল। যদি আপুনি অৰুণোদয় 3.0, PM কিষাণ, পেঞ্চন বা অন্য কোনো চৰকাৰী আঁচনিৰ সুবিধা লাভ কৰি আছে তেন্তে আজিয়েই নিজৰ বেংকত যোগাযোগ কৰি এই তিনিটা বিষয় নিশ্চিত কৰক। প্ৰথমতে হ'ল আধাৰ লিংকিং আছেনে নাই, দ্বিতীয়তে NPCI মেপিং এক্টিভ আছেনে নাই, 3 নম্বৰ বেংক একাউণ্ট এক্টিভ আছেনে নাই। এই তিনিটা ঠিক থাকিলে চৰকাৰী ধন লাভ কৰাত সাধাৰণতে কোনো আপোনাৰ অসুবিধা নহয়, আপুনি কণ্টিনিউৱাছলি সকলো আঁচনিৰ ধন পাই থাকিব। আশা কৰোঁ APBS আৰু DBTৰ পাৰ্থক্য এতিয়া আপোনালোকে স্পষ্টকৈ বুজি পাইছে। যদি ভিডিঅ'টো ভাল লাগিল তেনেহ'লে ভিডিঅ'টো এটা লাইক কৰিব, ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। আৰু যদি মোৰ চেনেলটো আপোনালোকে প্ৰথমবাৰৰ কাৰণে চাই আছে, এনেধৰণৰ চৰকাৰী আঁচনিৰ নতুন নতুন আপডেট পাই থাকিবলৈ মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। গতিকে আজিলৈ ধন্যবাদ, লগ পাম নেক্সট ভিডিঅ'ত।